গ্রামার একাডেমির আন একটা ভিডিওলে আমি স্বাগতম জানাইছো সবকে। আমি আজির বিষয়বস্তু লৈ আহিছোঁ পার্টস অফ স্পিচ। পার্টস অফ স্পিচ মানে পদ। পার্টস অফ স্পিচ ইংৰাজী ব্যাকৰণৰ ভিতৰত সবাতোকৈ ইম্পৰ্টেণ্ট, মোষ্ট ইম্পৰ্টেণ্ট এটা চেপ্টাৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে পার্টস অফ স্পিচটো খুব ইজিলি গম পায়, মানে এ টু জেড বুজি পায়, তেওঁলোকৰ কাৰণে ইংৰাজী গ্ৰামাৰটো বিৰাট ইজি। যাৰ কাৰণে পার্টস অফ স্পিচ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট এটা চেপ্টাৰ। গতিকে পার্টস অফ স্পিচৰ বিষয়ে এ টু জেড নলেজ থকাটো প্ৰত্যেকজন ষ্টুডেণ্টৰ কাৰণে বিৰাট জৰুৰী বস্তু। গতিকে আজি আমি পার্টস অফ স্পিচৰ প্ৰথম ভিডিঅ' বনাম। ইয়াৰ নেক্সট আৰু এটা পাৰ্ট হ'ব, অৰ্থাৎ ইয়াত পার্টস অফ স্পিচৰ অকণমান দীঘলীয়া ভিডিঅ'ৰ কাৰণে আমি দুটা পাৰ্ট কৰিম। আজি প্ৰথম পাৰ্ট আৰু অহাকালি আমি নেক্সট পার্ট বনাম। তো লেটস চেক আউট আমি পার্টস অফ স্পিচৰ প্ৰথম পাৰ্টটো আমি চাওঁ। তো পার্টস অফ স্পিচ মূলত 8 প্ৰকাৰৰ। পার্টস অফ স্পিচ 8 প্ৰকাৰৰ। ইয়াত আমি 8 লিখি ৰাখিছোঁ, অৰ্থাৎ 8 প্ৰকাৰৰ। তাৰ 1 নম্বৰত থাকিব নাউন। নাউন শব্দৰ অৰ্থ হ'ল বিশেষ্য। নাউন বুলি কোৱাৰ লগে লগে পৃথিৱীত যিমানকেইটা নাম আছে চব নামকে একোটা নাউন বুলি কোৱা হয়। নাম বুলি কোৱাৰ লগে লগে কেৱল মানৱ জাতিকেই ইয়াত সামৰি লোৱা নাই। যিকোনো নাম হ'ব পাৰে, কোনো জীৱ জন্তুৰ নাম হ'ব পাৰে, কোনো নদ নদীৰ নাম হ'ব পাৰে, পাহাৰ পৰ্বতৰ নাম হ'ব পাৰে, কোনো মানুহৰ নাম হ'ব পাৰে, কোনো দেশৰ নাম হ'ব পাৰে, কোনো ঠাইৰ নাম, যিকোনো নাম হ'লেই হ'ল। নাউনৰ সূত্ৰটোক লৈ যদি আমি ধ্যান দিওঁ তেন্তে আমি পাম নেম মিনছ নাউন, অৰ্থাৎ নাম মাত্ৰেই নাউন। যাৰ কাৰণে পৃথিৱীত যিমানকেইটা নাম আছে প্ৰত্যেকটো একোটা নাউনৰ ভিতৰত পৰে। উদাহৰণস্বৰূপে যদি আমি চাওঁ, ইয়াত আমি দুটা উদাহৰণ উপস্থাপন কৰিছোঁ। এটা হ'ল ৰাম। ৰামটো হ'ল এজন মানুহৰ নাম। 2 নম্বৰত উদাহৰণ উল্লেখ কৰিছোঁ ব্ৰহ্মপুত্ৰ, অৰ্থাৎ ব্ৰহ্মপুত্ৰ হ'ল এটা নৈৰ নাম। অৰ্থাৎ পৃথিৱীত যিমানকেইটা নাম আছে তাৰ প্ৰত্যেকটো একোটা নাউনৰ ভিতৰত পৰিব। 2 নম্বৰত আছে প্ৰনাউন। প্ৰনাউনৰ অৰ্থটো হ'ল সৰ্বনাম। নাউনৰ পৰিৱৰ্তে যি পদ ব্যৱহাৰ কৰা হয় তাকে একোটা সৰ্বনাম বুলি কোৱা হয়। এতিয়া প্ৰশ্ন হ'ব পাৰে যে নাউনৰ পৰিৱৰ্তে আকৌ কেনেকৈ ফৰ্ম ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ আমি যিখিনি নাম ব্যৱহাৰ কৰোঁ, উদাহৰণস্বৰূপে প্ৰথমটো যদি আমি চাওঁ, নাউনৰ ভিতৰত উদাহৰণ আছিল ৰাম আৰু ব্ৰহ্মপুত্ৰ। এতিয়া আমি প্ৰথমে চাব লাগিব যে ৰামটো কোন নম্বৰ, কোন পাৰ্চন আৰু কোন জেণ্ডাৰ, এই তিনিটাৰ ওপৰত ডিপেণ্ড কৰিব। যদি আমি ইয়াত উদাহৰণস্বৰূপে লিখি লওঁ যে ৰামৰ প্ৰনাউন কি হ'ব? ৰাম যিহেতু নাউন, সূত্ৰই কৈছে নাউনৰ পৰিৱৰ্তে, অৰ্থাৎ ৰাম হ'ল নাউন, গতিকে ৰামৰ পৰিৱৰ্তে যি পদ ব্যৱহাৰ কৰা হ'ব। এতিয়া ইয়াৰ পৰিৱৰ্তন কেনেকৈ আমি কৰিম? প্ৰথমে চাব লাগিব ৰামটো কোন নম্বৰ, কোন পাৰ্চন। প্ৰথম ক্লাছটোত আপোনালোকৰ মনত পৰিব লাগে যে ৰামটো কোন নম্বৰ, কোন পাৰ্চন হ'ব। শিকাইছিলোঁ যে আই, উই, ইউ, এই তিনিটাৰ বাদে পৃথিৱীত যিমান ছাবজেক্ট আছে তাৰ প্ৰত্যেকটো একোটা থাৰ্ড পাৰ্চন। আৰু সেই বস্তুটোৱে যদি এটা বস্তু বা এজন ব্যক্তিক ইংগিত কৰিছে বা বুজাইছে তেন্তে হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু যদি এটাতকৈ বেছি বুজাইছে তেন্তে হ'ব থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। এতিয়া চাওক, ৰামটো আই, উই, ইউ তিনিটা নহয়, এইটো বেলেগ, গতিকে ৰামটো হ'ব থাৰ্ড পাৰ্চন। এতিয়া ৰাম বুলি কোৱাৰ লগে লগে কেইজন মানুহক বুজাইছে? এজন মানুহক, গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত কনজুগেটৰ ফৰ্মুলাত আমাৰ অক্সিলাৰী প্ৰনাউন কেইটা আছে? কনজুগেটৰ যি ফৰ্মুলা আমি শিকাইছিলোঁ, যদি কোনোবাই চোৱা নাই তেন্তে আমাৰ বায়ুত যাই চেক কৰি চাওক। কনজুগেটৰ ফৰ্মুলাৰ ওপৰত এটা ভিডিঅ' দি আছে, আপোনালোকে সেইটো এবাৰ কাইণ্ডলি চাই আহিব। তো কনজুগেটৰ ফৰ্মুলাত দি আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত প্ৰনাউনৰ সংখ্যা আছে 3টা। এটা হ'ল হি, এটা হ'ল সি, আনটো হ'ল ইট। হি, সি, ইট 3টা দি আছে। এতিয়া ৰামটো হ'ল পুংলিংগ, ৰাম পুৰুষ, গতিকে পুংলিংগ, অৰ্থাৎ হি, সি, ইটৰ ভিতৰৰ পুংলিংগ হ'ল হি, সি হ'ল স্ত্ৰীলিংগ, ইট হ'ল জড় পদাৰ্থ অৰ্থাৎ ক্লিবলিংগ। এতিয়া ৰামৰ পৰিৱৰ্তে আমাৰ কি আহিল? হি আহিল। এতিয়া ছাবজেক্টটো যদি দ্য টেবুল থাকে তেন্তে দ্য টেবুলটো কি? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, যিহেতু আই, উই, ইউ 3টা নহয়, গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, এই থাৰ্ড পাৰ্চন। এতিয়া দ্য টেবুল বুলি কোৱাৰ লগে লগে এটা টেবুলক বুজাইছে, গতিকে ছিংগুলাৰ নাম্বাৰ। এতিয়া দ্য টেবুলটো হ'ল জড় পদাৰ্থ, গতিকে দ্য টেবুলৰ পৰিৱৰ্তে অৰ্থাৎ প্ৰনাউন হিচাপে ব্যৱহাৰ হ'ব ইট। এতিয়া যদি আমি উল্লেখ কৰোঁ ৰীনা বুলি কোৱাৰ লগে লগে কি বুজাইছে? এজন মানুহৰ নাম বুজাইছে। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ৰীনাটো। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ৰীনাটো কি? স্ত্ৰীলিংগ, গতিকে ৰীনাৰ পৰিৱৰ্তে আহিব সি। আশা কৰিছোঁ
প্ৰনাউনৰ বিষয়ে আপোনালোকৰ ক্লিয়াৰ হৈছে। যদি কাৰোবাৰ কোনো ধৰণৰ প্ৰশ্ন থাকে কাইণ্ডলি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। 3 নম্বৰত আছে এডজেক্টিভ, অৰ্থাৎ যাৰ অৰ্থটো হ'ল বিশেষণ। যি পদে সাবজেক্টক কোৱালিফাই কৰে, অৰ্থাৎ সাবজেক্টৰ গুণাগুণ প্ৰকাশ কৰে, তেনেবোৰ পদকেই একোটা এডজেক্টিভ বুলি কোৱা হ'ব। উদাহৰণস্বৰূপে ধৰি ল'লোঁ যে সীতা ইজ এ গুড ষ্টুডেণ্ট, সীতা এজনী ভাল ছাত্ৰী। এতিয়া সীতাৰ গুণাগুণ প্ৰকাশ কৰিছে কোনে? গুডে, গতিকে গুড হ'ব এই ক্ষেত্ৰত এডজেক্টিভ। যদি কওঁ যে ৰহিম ইজ এ টল বয়, ৰহিম এজন ওখ ল'ৰা, এতিয়া ৰহিমৰ শাৰীৰিক বিশেষত্ব প্ৰকাশ কৰিছে কিহে? টলে, গতিকে টল হ'ব ইয়াত এডজেক্টিভ। যদি আৰু উদাহৰণ লওঁ, আমি বহুত উদাহৰণ ল'ব পাৰিম যে হৰি ইজ এ বেড ষ্টুডেণ্ট, হৰি এজন বেয়া ছাত্ৰ, গতিকে এই বাক্যটোত হৰিৰ গুণাগুণ প্ৰকাশ কৰিছে কিহে? বেডে, গতিকে বেড হ'ব একোটা এডজেক্টিভ। গতিকে এডজেক্টিভৰ বিষয়েও আমি এটা ফুল ভিডিঅ' আপোনালোকক দিম যে গুডটোক কেনেকৈ বেটাৰ বা বেষ্ট কৰা হয়, বেডক কেনেকৈ ৱৰ্ছ বা ৱৰ্ষ্ট কৰা হয়, টলাৰ টলেষ্ট এইবোৰ কেনেকৈ কৰা হয়, তাৰ বিষয়ে আমি এটা সবিশেষ এটা সম্পূৰ্ণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আৰু 4 নম্বৰত আছে ভাৰ্ব। ভাৰ্ব মানে হ'ল ক্ৰিয়া, অৰ্থাৎ যি পদে কোনো কাম কৰা বা হোৱা বুজায় তেনেবোৰ পদকেই ভাৰ্ব বা ক্ৰিয়া বুলি কোৱা হয়। টেন্স নামৰ যি চেপ্টাৰটো ইংৰাজী ব্যাকৰণত পাব, টেন্স নামৰ চেপ্টাৰটোৰ পিছতেই একোটা লিষ্ট দিয়া থাকে। ভাৰ্বৰ মোৰ 3টাকে ফৰ্ম থাকে, 3টা ৰূপ থাকে। আমি এনেকৈ লিষ্ট যদি চাওঁ যে প্ৰথমটোত আছে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, অৰ্থাৎ প্ৰেজেণ্ট ফৰ্ম, যাক বি বুলিও কোৱা হয়। তাৰপিছত আছে পাষ্ট ফৰ্ম, যাক B2 বা B² বুলি কোৱা হয়। আৰু 3 নম্বৰত আছে পাষ্ট পাৰ্টিচিপল ফৰ্ম, অৰ্থাৎ যাক B3 বা B³ বুলি কোৱা হয়। অৰ্থাৎ যেনে ভাৰ্ব যদি ধৰোঁ এটা ইটৰ পাষ্ট ফৰ্ম কি? এট, ইটৰ পাষ্ট ফৰ্ম হ'ল এট। আৰু 3 নম্বৰত অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে ইটেন। এইবোৰকে একোটা ভাৰ্ব বুলি কোৱা হয়। যদি আপোনালোকৰ ভাৰ্বৰ বিষয়ে জানিবলগীয়া আছে আৰু ইন ডিটেইলছত, তেন্তে কমেণ্ট বক্সত জনাব কোন ধৰণৰ ভাৰ্বৰ বিষয়ে আপোনালোকৰ নলেজ লাগে। ইংৰাজী ব্যাকৰণ যদি ঘৰত আছে, গ্ৰামাৰ যদি ঘৰত আছে, তেন্তে টেন্স নামৰ যি চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ লাষ্টত এনেকৈ মই যেনেকৈ বক্স বনাই দেখালোঁ যে প্ৰেজেণ্ট ফৰ্ম, পাষ্ট পাৰ্টিচিপল ফৰ্ম, ইয়াত বহুতকেইটা গ্ৰামাৰত বহুতকেইটা ভাৰ্বৰ এটা তালিকা দিয়া আছে, আপোনালোকে তাৰ পৰাও চাব পাৰে। যদি আপোনালোকৰ অনুমান হয় যে আৰু ভাৰ্বৰ লিষ্ট আমাৰ লাগে, তেন্তে আপোনালোকে ক'ব, আমি তাৰ কাৰণেও এটা নতুন ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিম। মোষ্ট ইম্পৰ্টেণ্ট যিকেইটা ভাৰ্ব, যিমানকেইটা ভাৰ্ব আছে ইম্পৰ্টেণ্ট যিকেইটা আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয়, সেইকেইটাৰ ওপৰতো আমি এটা ভিডিঅ' বনাম। তো ইয়াৰ পিছত বাকী থাকিল এডভাৰ্ব, তাৰপিছত থাকিল প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন, এইকেইটাৰ বিষয়েও আমি অহাকালি নেক্সট পাৰ্টটো বনাম। গতিকে আশা কৰিছোঁ যে আজিৰ পাৰ্টটো চোৱাৰ লগে লগে অহাকালিৰ পাৰ্টৰ কাৰণেও আপোনালোকে অপেক্ষাত থাকিব। আমাৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগে তাৰ বিষয়ে এটা মতামত কমেণ্ট বক্সত দয়া কৰি জনাব, কাৰণ আপোনালোকৰ একোটা কমেণ্টে আমাক অক্সিজেনৰ দৰে কাম কৰে। গতিকে আশা কৰিছোঁ যে আপোনালোকে যি ধৰণৰ ছাপোৰ্ট আমাক আগবঢ়াইছে, এই ধৰণৰ ছাপোৰ্ট অনাগত দিনত আগবঢ়াব। আমি আপোনালোকৰ কাৰণে যাতে নিত্য প্ৰয়োজনীয় আৰু দৈনন্দিন প্ৰয়োজনীয় যিবোৰ ইংৰাজী ব্যাকৰণত বিষয়বস্তু আছে সেইখিনি যাতে উপস্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকেও আমাৰ কাৰণে দুৱা আৰু আশীৰ্বাদ কৰিব। আমি লগ পাম অহা ভিডিঅ'ত। আজিলৈ এইখিনিতে সামৰিছোঁ। ধন্যবাদ।